মই তাত যি দেখিছোঁ যে তাত আচলতে বহু মানুহে আৱেগিক হৈ পেলাই বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই গৌৰৱ গগৈক ভোটদান কৰিছে, কংগ্ৰেছক ভোটদান কৰা নাই। সেই সমষ্টিটোত কংগ্ৰেছ জয়লাভ কৰা নাই। কংগ্ৰেছৰ যদি গৌৰৱ গগৈ নহয় যদি অন্য প্ৰাৰ্থী হ'লেহেঁতেন তেতিয়াহ'লে নিশ্চিত ওপৰত 1 লাখতকৈ অধিক ভোট হাৰিলেহেঁতেন। কাৰণ কিয় বহু মানুহে মোক কৈছে যে মোদী ডাঙৰীয়া ঘৰত ফটোখনত আশীৰ্বাদ দি তেওঁৰ কপালত তিলক লগাই আহি পেলাই ইয়াতে গৌৰৱ গগৈকে ভোট দিছে। ঠিক তেনেকৈ আমি দেখিছোঁ অনলাইন যিবোৰ ভোট আহিছে, অনলাইন ভোট সাধাৰণতে আমি জানো যে আমাৰ যিসমূহ ডিফেন্সৰ মানুহসমূহ ভোট দিছে তাতো দেখিছোঁ তাত তেওঁ মানে 60% ভোট পাইছে। তাৰপিছত দেখিছোঁ যিবোৰ ৱেব ভোট যিহেতু সাধাৰণতে নিৰ্বাচনৰ সময়ত সিদ্ধান্ত লয়, তেওঁলোকে কোনো ধৰণৰ পাৰ্টি নকৰে, দলত জড়িত নহয়। গতিকে মানুহৰ এটা ৱেব ভোট আছিলে কি যে গৌৰৱ গগৈক জিকাব লাগে, গতিকে গৌৰৱ গগৈক মানে ভোটটো প্ৰদান কৰিছে। গতিকে এইবাৰ যিহেতু লোকসভাত তেওঁ প্ৰদান কৰিছে গৌৰৱ গগৈক ভোট, গতিকে মানুহে যদি ভাবি আছে কংগ্ৰেছক ভোট দিয়া বুলি সেইটো ভ্ৰান্ত ধাৰণা। মই তাত যি দেখিছোঁ যে তাত আচলতে বহু মানুহে আৱেগিক হৈ পেলাই বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই গৌৰৱ গগৈক ভোটদান কৰিছে, কংগ্ৰেছক ভোটদান কৰা নাই। সেই সমষ্টিটোত কংগ্ৰেছ জয়লাভ কৰা নাই। কংগ্ৰেছৰ যদি গৌৰৱ গগৈ নহয় যদি অন্য প্ৰাৰ্থী হ'লেহেঁতেন তেতিয়াহ'লে নিশ্চিত ওপৰত 1 লাখতকৈ অধিক ভোট হাৰিলেহেঁতেন। কাৰণ কিয় বহু মানুহে মোক কৈছে যে মোদী ডাঙৰীয়া ঘৰত ফটোখনত আশীৰ্বাদ দি তেওঁৰ কপালত তিলক লগাই আহি পেলাই ইয়াতে গৌৰৱ গগৈকে ভোট দিছে। ঠিক তেনেকৈ আমি দেখিছোঁ অনলাইন যিবোৰ ভোট আহিছে, অনলাইন ভোট সাধাৰণতে আমি জানো যে আমাৰ যিসমূহ ডিফেন্সৰ মানুহসমূহ ভোট দিছে তাতো দেখিছোঁ তাত তেওঁ মানে 60% ভোট পাইছে। তাৰপিছত দেখিছোঁ যিবোৰ ৱেব ভোট যিহেতু সাধাৰণতে নিৰ্বাচনৰ সময়ত সিদ্ধান্ত লয়, তেওঁলোকে কোনো ধৰণৰ পাৰ্টি নকৰে, দলত জড়িত নহয়। গতিকে মানুহৰ এটা ৱেব ভোট আছিলে কি যে গৌৰৱ গগৈক জিকাব লাগে, গতিকে গৌৰৱ গগৈক মানে ভোটটো প্ৰদান কৰিছে। গতিকে এইবাৰ যিহেতু লোকসভাত তেওঁ প্ৰদান কৰিছে গৌৰৱ গগৈক ভোট, গতিকে মানুহে যদি ভাবি আছে কংগ্ৰেছক ভোট দিয়া বুলি সেইটো ভ্ৰান্ত ধাৰণা।